আপোনালোকে কিছুদিন ধৰি এটা ভিডিঅ' ভাইৰেল হৈ থকা দেখা পাইছে আৰু নিউজবিলাকতো সেই ভিডিঅ'টো বৰকৈ আহিছে। এইটো হ'ল অসমৰ এজন MLA আৰু অসম পুলিচৰ দুজন SI ৰেংকৰ অফিচাৰৰ ফোন ৰেকৰ্ডিং। আজি মই এইটো বিষয়ে আলোচনা নকৰোঁ, কিন্তু আজি মই আলোচনা কৰিম এই ফোন ৰেকৰ্ডিঙৰ বিষয়ে। আপোনালোকৰ প্ৰত্যেকৰ হাতত এটা মোবাইল থাকে, কম দামী হওক বেছি দামী হওক এটা মোবাইল থাকে, আৰু সেই মোবাইলটোৰ ভিতৰত আপোনালোকৰ প্ৰত্যেকৰে এটা এপ্লিকেশ্যন থাকে। সেইটো হ'ল কল ৰেকৰ্ডিং এপ্লিকেশ্যন, আৰু সেইটো এপ্লিকেশ্যনৰে আপোনালোকে হয়তো বহুতে কল ৰেকৰ্ডিং কৰে। আপোনাক যিজন ব্যক্তিয়ে কল কৰিছে নাইবা আপুনি যিজন ব্যক্তিক কল কৰিছে সেই কলবোৰ আপুনি নিশ্চয়কৈ ৰেকৰ্ডিং কৰে। আৰু আজিকালিতো অট'মেটিক কল ৰেকৰ্ডিং আছে, সেইটো এপ্লিকেশ্যন ডাউনলোড কৰিলে অট'মেটিকলি কলটো ৰেকৰ্ডিং হৈ যাব। এটা কথাটো হ'ল আপুনি যিকোনো কাৰণতে কল ৰেকৰ্ডিং নকৰক কিয়, কিন্তু আপুনি যে কল ৰেকৰ্ডিং কৰিছে সেইটো ক্ৰাইম নেকি, নে আপুনি নজনাকৈ এই কল ৰেকৰ্ডিং কৰি আছে আৰু আপুনি ক্ৰাইমটো কৰি গৈ আছে। আজি মই ইয়াৰ বিষয়ে আলোচনা কৰিম। কল ৰেকৰ্ডিং এইটো ক্ৰাইম হয়নে নহয়। মই কোনো আইনৰ সৈতে জড়িত হোৱা ব্যক্তি নহয়, আইন বিষয়ে পঢ়ি থকা নাই, কিন্তু আমি এই সকলোবোৰ কথা ইণ্টাৰনেটৰ পৰা চাৰ্চ কৰি পাইছোঁ বা ইণ্টাৰনেটৰ পৰা পঢ়িছোঁ, আৰু ইণ্টাৰনেটৰ পৰা যি পঢ়িছোঁ আপোনালোকক অলপ জনাবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু নিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোবাইল ফোন বুলি ক'লে বিশেষকৈ দুটা ফোনে আমাৰ মনলৈ আহে। এটা হ'ল এণ্ড্ৰইড আৰু এটা হ'ল iOS মানে আপেল ফোন। সেইটো চাগে বহুতৰ হাতত নাথাকে, কিন্তু এণ্ড্ৰইড ফোন প্ৰতিজনৰ হাততে থাকে। আৰু সেই এণ্ড্ৰইড ফোনৰ যি এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যন বহুত সহজতে পোৱা যায়। আৰু সেই এপ্লিকেশ্যনৰ ভিতৰত এটা আছে কল ৰেকৰ্ডিং এপ্লিকেশ্যন, আৰু সেই এপ্লিকেশ্যনটো আপোনালোকে প্ৰত্যেকে মোবাইলত ভৰাই থৈছে, ডাউনলোড কৰি থৈছে। আৰু সেইটো এপ্লিকেশ্যনডালে আপোনালোকে হয়তো বহুতে ফোন ৰেকৰ্ড কৰিছে। এতিয়া আপোনালোকে জানিব বিচাৰিব, যিহেতু আমি আগতে কৈছোঁ এই কল ৰেকৰ্ড কৰাটো ক্ৰাইম হয়নে নহয়। কল ৰেকৰ্ডিং ক্ৰাইম হয়নে নহয় এইটোৰ বিষয়ত কোনো স্পষ্টভাৱে আইনত নাই। এই টেকন'লজিৰ বিষয়ত ভাৰতত দুখন আইন আছে। এখন হ'ল ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট 1985 আৰু এখন হৈছে IT Act 2000। IT Actত কল ৰেকৰ্ডিঙৰ বিষয়ে বিশেষকৈ কোনো তথ্য নাই তাত। আৰু যিটো টেলিগ্ৰাফ এক্ট আছে, ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট 1985, তাত সম্পূৰ্ণকৈ নাই। তাতো নাই যে কল ৰেকৰ্ডিং কৰাটো এটা ক্ৰাইম। মানে যদি আপোনালোকক মই সহজতে বুজাওঁ, ধৰি লওক আপুনি কাৰোবাৰ সৈতে ফোনত কথা পাতি আছে আৰু আপুনি সেই ব্যক্তিজনৰ কল ৰেকৰ্ডিং কৰিছে আপোনাৰ মোবাইল ফোনত, সেইটো ক্ৰাইম নহয়। যিটো টেলিগ্ৰাফ এক্ট আছে সেইটো ক্ৰাইম নহয়। আপুনি কাৰোবাৰ ফোন ৰেকৰ্ড কৰিছে আপোনাৰ ফোনত ফোন কৰি থাকোঁতে, সেইটো ক্ৰাইম নহয়। যদি আপোনালোকৰ কথা বতৰা কোনোবাই থাৰ্ড পাৰ্টিয়ে ৰেকৰ্ড কৰিছে সেইটো ক্ৰাইম। সেই থাৰ্ড পাৰ্টিজনে ক্ৰাইম কৰিছে। যদি ইয়াতকৈ অধিক ভালকৈ বুজাব যাওঁ, ধৰি লওক X আৰু Y দুজন ব্যক্তি, X আৰু Y দুয়ে ফোনত কথা পাতি আছে, আৰু সেই X আৰু Y কথা বতৰা জেডে ৰেকৰ্ড কৰিছে। এতিয়া জেড ব্যক্তিজনে ক্ৰাইম কৰিছে, কিন্তু X আৰু Y ক্ৰাইম কৰা নাই। তাৰ মানে টেলিগ্ৰাফ এক্ট 1985 Section 25 আছে, কোনোবাই যদি থাৰ্ড পাৰ্টিয়ে ৰেকৰ্ড কৰে কথা বতৰা, এতিয়া সেইটো এটা ক্ৰাইম। এতিয়া আপোনালোকে ভাবিব যে আপোনালোকে আপোনাৰ ফোন ৰেকৰ্ড কৰি গৈছে, আপোনালোকে ক্ৰাইম কৰা নাই, তো আপোনালোকে ভয় কৰিবৰ কথা নাই। কিন্তু তাত ভয় কৰিবলগীয়া কথা আছে। ডাইৰেক্টটো কোনো তাত ছেকশ্যন নাই যে এইটো এটা ক্ৰাইম, কিন্তু বেলেগ ধৰণে এটা আছে। সেইটো কথা ক'বলৈ গ'লে আপোনালোকক আমি কিছু কথা জনাব লাগিব। আপোনালোকে নিশ্চয় আধাৰ কাৰ্ড ব্যৱহাৰ কৰে, আৰু যেতিয়া আপোনালোকে আধাৰ কাৰ্ড বনাব গৈছিলে আৰু কেনেকৈ বনাই জানে, তাত আই স্কেন কৰা হয়, ফিংগাৰ প্ৰিণ্ট লোৱা হয়, আৰু বহুত ধৰণৰ কিছুমান ডেটা লোৱা হয়।
যেতিয়া আধাৰ কাৰ্ড আৰম্ভ কৰিছিলে ভাৰতত তেতিয়া চৰকাৰে কৈছিলে যে আধাৰ কাৰ্ডটো সকলোৰে বাবে জৰুৰী আৰু তেতিয়া বহুত ডাঙৰ ব্যক্তিয়ে ইয়াৰ বিৰোধ কৰিছিল আৰু তেখেতসকলে কৈছিল এনেকৈ ডেটা জকুত কৰি ৰখাটো চৰকাৰে ভাল কাম কৰা নাই ডাইৰেক্ট ৰাইটটো কৰিছে ব্ৰিজ কৰা হয় তেতিয়ালৈকে আধাৰৰ কাম আৰম্ভ হোৱাই নাছিলে আৰম্ভ যে কৰিব সেইটো চৰকাৰে ডিক্লেয়াৰ কৰিছিলে কেনেকৈ কি কৰিব কেনেকৈ ডেটাবিলাক জকুত ৰাখিব ফিংগাৰপ্ৰিণ্ট ল'ব আই স্কেন কৰিব আৰু সেইটোৰ বিৰোধ কৰি 2012 চনত কৰ্ণাটকৰ ৰিটায়াৰ্ড ন্যায়াধীশ KS পুট্টাস্বামী তেখেতে আধাৰ কাৰ্ড কম্পালচৰি বনোৱাৰ বিপক্ষে সুপ্ৰিম কোৰ্টত এটা পিটিশ্যন ফাইল কৰে আৰু এই পিটিশ্যনত কোৱা হয় আধাৰ কাৰ্ড সকলোৰে বাবে জৰুৰী কৰাটো এইটো এটা ৰাইট টু প্ৰাইভেচি উলংঘন কৰা হয় আৰু কিছু বছৰ আগলৈকে মানুহৰ প্ৰাইভেচিৰ ওপৰত তেনেকুৱা কোনো অধিকাৰ নাছিলে যেতিয়া তেখেতে এটা পিটিশ্যন ফাইল কৰে তেতিয়া সুপ্ৰিম কোৰ্টত এই কেছটো দুভাগত বিভক্ত কৰে এটা ভাগ হ'ল আধাৰ এক্ট ভেলিডিটি তাৰ বাবে 5জন ন্যায়াধীশৰ এখন বেঞ্চ বনাই দিয়ে মানে এটা টিম বনাই দিয়ে আৰু ছেকেণ্ড ভাগটো হৈছে এটা মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা যেনে ৰাইট টু প্ৰাইভেচি এটা ফাণ্ডামেণ্টেল ৰাইট হয়নে নহয় তাৰ ওপৰত আলোচনা কৰিবলৈ 9জন ন্যায়াধীশৰ এখন বেঞ্চ বনাই দিয়ে মানে 9জন ন্যায়াধীশৰ এটা বেঞ্চ বনাই দিয়ে মই আপোনালোকক প্ৰথমটোৰ বিষয়ে নকওঁ এইটো আমাৰ ভিডিঅ'টোত এনেকুৱা কোনো লাগতিয়াল নহয় যিটো ছেকেণ্ড পাৰ্ট আছিলে মানে যিটো দ্বিতীয় ভাগ এই 9জন ন্যায়াধীশৰ সন্মুখত কোৱা হৈছিল যে প্ৰাইভেচি যিটো অধিকাৰ যিটো ৰাইট এইটো আৰ্টিকেল 14, 19, 20, 21 আৰু 25ত আংশিকভাৱে উল্লেখ আছে আৰু তেনেকুৱা বহুত কাৰণ দেখুওৱা হৈছিলে এই সকলোবোৰ দেখুওৱাৰ পিছত এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কৈছিল ৰাইট টু প্ৰাইভেচি নামৰ কোনো কনচেপ্টে নাই ভাৰতত আৰু সংবিধানত সেইটো এতিয়াও সম্পূৰ্ণকৈ উল্লেখ কৰা নাছিল আৰু উল্লেখ কৰাই নাই আৰু সেই সকলোবোৰ জালি চাই 26 ছেপ্টেম্বৰ 2018ত সুপ্ৰিম কোৰ্টে ৰায়দান দিয়ে যে ৰাইট টু প্ৰাইভেচি এটা ফাণ্ডামেণ্টেল ৰাইট হয় মানুহৰ মানে ৰাইট টু প্ৰাইভেচি এটা মানুহৰ মৌলিক অধিকাৰ আৰু যদি সেইটো কোনোবাই ভংগ কৰে তাৰ ওপৰত কেছ হ'ব মানে কোনোবা ব্যক্তিৰ যদি গোপনীয়তা ভংগ কৰে কোনো এজন ব্যক্তিয়ে সেইটোৰ ওপৰত কেছ লোৱা হ'ব আৰু সেইটো এটা দণ্ডনীয় কাম হ'ব আকৌ আহোঁ মূল কথাটোলৈ যিহেতু কল ৰেকৰ্ডিং কৰা এইটো ডাইৰেক্ট কোনো দণ্ডনীয় কাম নহয় ইণ্ডিয়ান টেলিগ্ৰাফ এক্টত তেনেকুৱা কোনো ডাইৰেক্ট লিখা নাই যে দুজন ব্যক্তি কথা পাতিলে সেইটো যে কল ৰেকৰ্ড কৰে সেইটো এটা আইনমতে দণ্ডনীয় বুলি তাত উল্লেখ নাই যদি তেনেকুৱা কৰে কোনোবাই ধৰি লওক মই আপোনাৰ সৈতে ফোনত কথা পাতি আছোঁ আৰু আপুনি মই নজনাকৈ মোৰ কথাবোৰ আপুনি ৰেকৰ্ড কৰিছে আপুনি ৰেকৰ্ড কৰি থৈ দিছে মই গম নাপালোঁ বা কোনে গম নাপালে তেনেকৈ থাকি গ'ল তাত একো নাই যদি সেইটো আপুনি পাব্লিছ কৰিছে আৰু যদি মোৰ তাত অকণমান ধৰি লওক বদনাম হৈছে তেতিয়া সেইটো ৰাইট টু প্ৰাইভেচিত আহি যাব আপুনি মোৰ গোপনীয়তাটো ভংগ কৰিছে ৰাইট টু প্ৰাইভেচিত কি আহিব যেনে ফোনত আপোনাৰ সৈতে কথা পাতিছোঁ মোৰ ফটো আপুনি শ্বেয়াৰ কৰিছে মোৰ কথা বতৰা আপুনি শ্বেয়াৰ কৰিছে পাব্লিকত মোৰ ভিডিঅ' শ্বেয়াৰ কৰিছে তাৰমানে এজন ব্যক্তিৰ গোপনীয়তাত যিসকল থাকে যেনে এড্ৰেছ নাম মোক নোকোৱাকৈ আপুনি মোৰ এড্ৰেছটো কাৰোবাক দিছে মোৰ ফোন নম্বৰ কাৰোবাক দিছে এইবোৰ ৰাইট টু প্ৰাইভেচি এক্টত আহি যাব এইটো মোৰ মৌলিক অধিকাৰ এতিয়া বহুতে ফেচবুকৰ মেছেঞ্জাৰৰ কথা বতৰা স্ক্ৰীনশ্বট কৰি পেলাই পাব্লিছ কৰি দিয়ে আৰু যিজনৰ পাব্লিছ কৰে সেইজনৰ ওপৰত কেছ কৰি দিব পাৰে এতিয়া কথাটো হ'ল আপুনি মই ফোনত কথা পাতি আছোঁ আপুনি মোৰ ফোন ৰেকৰ্ড কৰিছে মোৰ কথা বতৰা যদি সেইটো পাব্লিছ কৰি দিয়ে মোক নোকোৱাকৈ আৰু সেইটো যদি সকলোৱে শুনা পায় মোৰ কথাবোৰ আৰু যদি মোৰ সন্মানত অকণ হ'লেও আঘাত হয় তেতিয়া আপোনাক মই আদালতলৈ টানি নিব পাৰোঁ
কাৰণ আপুনি মোৰ প্ৰাইভেচি ব্ৰেচ কৰিছে, মানে মোৰ গোপনীয়তাটো ভংগ কৰিছে আৰু আপোনাৰ ওপৰত মই মানহানি কেছ দিব পাৰোঁ আৰু মই যিমান বিচাৰোঁ সিমান টকা আপুনি মানহানি হিচাপে দিব লাগিব। তো মূল কথাটো হ'ল এনেইতো কল ৰেকৰ্ডিং কৰা কোনো আইনত তেনেকুৱা কোনো নাই তেনেকুৱা যে দণ্ডনীয় হয়নে নহয়। যদি থাৰ্ড পাৰ্টি ৰেকৰ্ডিং কৰে সেইটো ডাইৰেক্ট দণ্ডনীয় হয়, তাত আইনত আছে। দ্য ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট 1985 আছে আৰু IT এক্ট 2000 তেনেকুৱা কোনো উল্লেখে নাই। কিন্তু যিজন ব্যক্তিক আপুনি ৰেকৰ্ড কৰিছে সেইজন ব্যক্তিয়ে আপোনাক আদালতলৈ টানি নিব পাৰে তেখেতৰ প্ৰাইভেচি ব্ৰিজ কৰাৰ কাৰণে, মানে তেখেতৰ গোপনীয়তা ভংগ কৰাৰ কাৰণে আপোনাক আদালতলৈ নি মানহানি কেছ কৰিব পাৰে। তো আপোনালোকে যে কাৰোবাৰ ফোন ৰেকৰ্ড কৰে, পাৰামাত্ৰাই কাৰো ফোন ৰেকৰ্ড কৰিব নালাগে। আপুনি ৰেকৰ্ড কৰিব যদি ভাবে আপুনি যিটো কথা বতৰা পাতিছে বা কোনোবা আপোনাক ধমকি দিছে, কোনোবা আপোনাক মৃত্যুৰ ভাবুকি দিছে, কোনোবা আপোনাক ব্লেকমেইল কৰিছে, তেনেকুৱা কথা বতৰা ৰেকৰ্ড কৰি থৈ দিয়ক। আপোনাৰ যদি কোনো অপকাৰ কৰা কথা হোৱা নাই তেনেকুৱা সেইটো ৰেকৰ্ড কৰিলেও সেইটো কেতিয়াও পাব্লিছ নকৰিব। তদুপৰি আপুনি মেছেঞ্জাৰত যাৰ সৈতে যিবোৰ কথা পাতে, হোৱাটছএপত কথা পাতে, সেইবিলাক কেতিয়াও পাব্লিছ নকৰিব। কোনোবাই কেতিয়াবা আপোনাক আদালতলৈ টানি নিব, মানহানি কেছ কৰিব, ঘৰ মাটি বিক্ৰী কৰিও আপুনি সেই মানহানিৰ পইচাটো দিব নোৱাৰিব, এই মানহানিৰ টকাটো দিব নোৱাৰিব। কল ৰেকৰ্ডিং এইটো এটা এপ্লিকেশ্যন থাকিলেই অকে কাৰো কল ৰেকৰ্ড নকৰিব, ৰেকৰ্ড কৰাৰ পৰা বাচি থাকিব।